পিএসসি অস্থায়ী কর্ম পরিষদ জিন্দাবাদ এই জুই জ্বলিছে সদৌ অসম অস্থায়ী পানী যোগান কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচীৰে কপালে গোলাঘাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ গোলাঘাট জিলা সমিতি আজি ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তোলে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক কৰ্মচাৰী সমবেত হৈ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰে। পিছত কাৰ্যালয়ৰ তৰফৰ পৰা মুখ্য কাৰ্যবাহী অভিযন্তা ওলাই আহি স্মাৰকপত্ৰ গ্ৰহণ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমগ্ৰ অসমজুৰি প্ৰায় 10,000 অস্থায়ী কৰ্মচাৰী নিযুক্ত হৈ আছে। তাৰে প্ৰায় 350 গৰাকী কৰ্মচাৰীয়ে গোলাঘাট জিলাত ৰাইজক সেৱা আগবঢ়াই আছে। প্ৰায় 15 বছৰ ধৰি চৰকাৰে এইসকলক এপইণ্টমেণ্টৰ সলনি এংগেজমেণ্ট দি বাৰে প্ৰতি আলোচনা কৰি আভুৱা ভাৰিছে। তেওঁলোকৰ 5 দফীয়া দাবীসমূহ হ'ল শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰা, এংগেজমেণ্টৰ সলনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা এপইণ্টমেণ্ট দিয়া, প্ৰতিগৰাকী কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা দিয়া, নিযুক্তি পাবলৈ থকা পুৰণা কৰ্মীসকলক নিযুক্তি দিয়া আৰু ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি দ্বিতীয় দিনা দৌলজানৰ কেন্দ্ৰৰ লগতে অসমৰ বিভিন্ন ঠাইত পানী যোগান বন্ধ হোৱা ৰাইজে খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে। ইফালে কালি কৰ্মৰত অৱস্থাত ফলঙনি কৰ্মচাৰী চন্দনজ্যোতি বুঢ়াগোহাঁইৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা তেওঁক উপযুক্ত ক্ষতিপূৰণ দিবৰ বাবে প্ৰতিবাদীসকলে দাবী জনাই কাৰ্যালয়ৰ সন্মুখতে শোকসভা অনুষ্ঠিত কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব। অসম আমি ভয় নকৰো, তেওঁ এজন শ্ৰমিকক ছাটাই কৰি দেখুৱাওক। Join the Mollab, go back! Go back, go back! Join the Mollab, go back! Go back, go back! এক্টৰ মতে যিটো নিৰ্ধাৰিত আমাৰ পাৰিশ্ৰমিক পাব লাগে সেইটো আমি পোৱা নাই। মাত্ৰ মাননি হিচাপে 6,500 টকা এটা দিছে। 6,500 টকাত আজিকালি আমি ইয়াত যদি কাম কৰোঁ এদিনৰ হাজিৰা আমাৰ 216 টকা। আমাৰ এই বিভাগৰে হওক মন্ত্ৰীকে হওক সুধিছোঁ, প্ৰশ্ন কৰিছোঁ, আমি যদি 216 টকা পাওঁ এদিনত, 24 ঘণ্টা আমি কাম কৰি থাকিব লাগে স্কিমত, তেতিয়াহ'লে আমাৰ ঘৰৰ বাৰী ঘৰৰ কামেই হওক বা ঘৰুৱা কিবা কামেই হওক আমি 500 টকা দি কৰিব লাগে। এইটো কেনেধৰণৰ যুক্তি? সম্ভৱ নাই এইটো। আপোনালোকে ডিপাৰ্টমেণ্টে দেখিছে নাই? আমি এইটো কি আমিটো হৈছে আমি শ্ৰমিক আইন অনুসৰি আমাক ভাত্তা প্ৰদান কৰা 1 নম্বৰ। 2 নম্বৰত আছে ইউজাৰ কমিটি পঞ্চায়তৰ জৰিয়ৰ পৰা আমাক মুক্ত কৰি আমাক পিএছচি আণ্ডাৰত পিএছচিৰ যোগেদি আমাৰ দৰমহা পাতিৰ ব্যৱস্থা কৰাৰ 2 নম্বৰ দফা। 3 নম্বৰত আছে আমাৰ জীৱনৰ নিৰাপত্তা। আমাৰ কেইবাজন বক্তাই আগতে কৈ গৈছে আমি 11,000 ভল্টৰ লগত কাম কৰোঁ। আপোনালোকে সকলোৱে ছুইচটো টিপিবলৈ যাওঁতেতো তাত টেষ্টাৰ লৈ পেলাই নাচায়, চিধাই গৈ আঙুলিটো ভৰাই দিয়ে। যদি কোনোবা লাগি ধৰে পিএছচিয়ে দিবলৈ আমাৰ গোলাঘাট ডিভিজনত, গোলাঘাট ডিষ্ট্ৰিক্টত সকলোৱে কৰ্মবিৰতি পালন কৰক। আৰু এই কৰ্মবিৰতি পালন কৰিলেই দাবীটো আছে আমাক নিযুক্তি পাবলৈ পুনৰ যিসকল থাকি গৈছে পুৰণা সতীৰ্থ তেখেতসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক আৰু আমাৰ জীৱন সুৰক্ষাৰ বাবে আমাৰ বীমাৰ ব্যৱস্থা কৰক। এইকেইটাই আমাৰ মূল দাবী। আজি মৃত্যু হোৱাজনক ক্ষতিপূৰণ হিচাপে চৰকাৰে চন্দন বৰপাত্ৰ গোহাঁই তেখেত মৌ ফুলনি, গতিকে তেখেতৰ এককালীন সাহায্য তেওঁ কেনেকৈ ঢুকালে? তেওঁ শ্বৰ্ট চাৰ্কিট হৈ কৰ্মৰত অৱস্থাত ছুইচ দবাওঁতে শ্বৰ্ট চাৰ্কিট হৈ পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। পেনেল বৰ্ডত মানে অভাৰ কাৰেণ্টৰ ফলত তেখেতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। এইবিলাক ডিপাৰ্টমেণ্টে বা আমাৰ মন্ত্ৰী সদাগৰবিলাকে নাজানে। তাত মৰি যা, তহঁতি মৰি গ'লেও আমাৰ একো ক্ষতি নহয়। গতিকে ডিপাৰ্টমেণ্টে সেইটো জানে নাজানে? ডিপাৰ্টমেণ্টৰ বিভাগবিলাক মন্ত্ৰীবিলাক আছে, তেখেতসকলে সেইটো আমাক ছেফটিটো আমাক দিব লাগে। ছেফটিৰ ব্যৱস্থা নথকাৰ কাৰণে আমাৰ এনেকুৱা হৈছে। বা যাই কি নহওক ছেফটি নাই দিয়া, কিন্তু যদি মৰি যায়, এতিয়া চন্দনজ্যোতি মৰি গ'ল, তেওঁ হৈ পেলাই তেওঁ পৰিয়ালটোক কোনে পোহপালন দিব? গতিকে এইখিনিৰ ওপৰত আমাৰ মূল দাবী, কাৰণ চৰকাৰৰ ফালৰ পৰা তেখেতক ক্ষতিপূৰণ তেখেতৰ পৰিয়ালবৰ্গই পাব লাগিব। আৰু তেখেতৰ ঘৰত উপাৰ্জনকাৰী কোনো ব্যক্তি নাই, ভনীয়েক এজনী আৰু দেউতাক আছে। ক্ষতিপূৰণ কি দিব লাগে? ক্ষতিপূৰণ হিচাপে আমি
চৰকাৰীভাৱে যিটো হয় সেইটো আমাক মাননি লাগিবই। অকল এজন নহয়, এতিয়া অসমত আমাৰ এতিয়ালৈকে গম পোৱা মতে 126 জন ঢুকাইছে। গতিকে 126 জনক যিটো আমাৰ মজুৰি আৰু যিটো আমাৰ মাননি হয়, সেইটো মতে চৰকাৰী ৰুলৰ মতে তেওঁ ঘৰত দিব লাগিব, ক্ষতিপূৰণ হিচাপে দিব লাগিব। আৰু এইখিনিতে এটা ডাঙৰ কথা হৈ আছে কি, আমাক বাৰে বাৰে কৈ আছে যে পঞ্চায়তৰ যোগেদি হওক বা কমিটি, ইউজাৰ কমিটি। যোৱাকালি জয়ন্ত মল্লক ডাঙৰীয়াই কৈছে যে আমি বোলে পঞ্চায়তৰ হয়, কমিটি, ইউজাৰ কমিটিয়ে কৰিব। বান্দৰ নচাই আছে নেকি ইয়াত? 24,000 ইমান 24 ঘণ্টা কাম কৰাৰ পিছত বান্দৰ নচোৱা নিচিনাকৈ কাম কৰি আছে। এটা কথা মোৰ থাকি কৈছে, মই আকৌ মনত পৰিছে, জয়ন্ত মল্ল বৰুৱাই কালি এটা ঘোষণা কৰিছে যে কোনোবাই যদি কৰ্মবিৰতি কৰি থাকে পানী নিদিয়ে ছাটাই কৰিব। আৰে হিমত আছে জয়ন্ত বৰুৱা, এজনক কৰিছক, এজনক কৰিছক। জয়ন্ত মল্ল বৰুৱা এই দাবী নামানো, আমাৰ দাবী মানিবই লাগিব। আমাক এংগেজমেণ্ট বদলি এপইণ্টমেণ্ট দিবই লাগিব। জয়ন্ত মল্লক গো বেক। সিদ্ধান্ত আমাৰ চেণ্ট্ৰেল সমিতিৰ যিটো সিদ্ধান্ত আমাৰ 3 জানুৱাৰীৰ পৰা আমাৰ কৰ্মবিৰতি পালন কৰিছোঁ সদৌ অসমে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ সতীৰ্থসকলক আৰু যিসকল আজি ইয়াত উপস্থিত আছে তেখেতসকলে গম পাইছেই, আৰু যিসকল অহা নাই, যদি কোনোবাই মানে পানী খোলা ৰাখিছে, কৰ্মবিৰতি আছে, কৰ্মবিৰতি মানে কাম নকৰাৰ মানুহে পানী কেনেকৈ দিব? গতিকে কোনোবাই যদি পানী খোলাৰ ব্যৱস্থা কৰিছে, সেই ব্যক্তিজনৰ নাম আপোনালোকে সংগ্ৰহ কৰিব আৰু আমাৰ সমিতিৰ হাতত জমা দিব, আৰু তেখেতৰ ওপৰত আমি সমিতিয়ে কিবা ব্যৱস্থা ল'ব লাগিব। কাৰণ কেলৈ এইটো আমাৰ অকল এজন বা দুজনৰ সমস্যা নহয়, এইটো গোটেই অসমৰ সমস্যা। গোটেই অসমৰ আমাৰ প্ৰতিবাদ গম পাইছে। যিকে নহওক আমি সন্মানিতভাৱে আপোনালোকক এভাগ স্মাৰকপত্ৰ দিব বিচাৰিছোঁ আমাৰ দাবীখিনিৰ ওপৰত। এইখিনি আপোনালোকে পৰ্যায়ক্ৰমে চৰকাৰৰ ওপৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব, আৰু আমাৰ যিখিনি প্ৰাপ্য তাৰ যাতে এটা সুব্যৱস্থা কৰি দিয়ে। 2জন ছাৰ আছে, গতিকে 2জন ছাৰকে আমি এইটো অনুৰোধ জনাইছোঁ। এইটো ফটো লওক, ফটো লওক। ধন্যবাদ ছাৰ। আৰু এইখিনি এটা কথা আপোনাৰ পৰা আমি 2জন ছাৰ আছে, আপোনালোকৰ 2জনৰ পৰা অকণমান কিবা এটা আশ্বাস আমাৰ ল'ৰাখিনিক আজি যে ইয়াত আমি সমবেত হৈছোঁ, কিবা এটা আশ্বাস দিব নেকি বুলি ভাবি আপোনালোকৰ খুব চমুকে দুআষাৰ কওক। আমিও আপোনালোকৰ এই দাবীবিলাক ওপৰলৈ পঠাম, আমিও কথা পাতিম। আমাৰ অলপতে এটা ছাৰ আমাক মানে এনেকুৱা আশ্বাস পাই আছোঁ, আপোনালোকৰ অভিযোগবিলাক আমি তাতে মানে যাই আমি পাতিম। আমাৰ এটা ৰিভিউ মিটিং আছে, যদি মই যাওঁ পাতিম, নহ'লে আমাৰ ছাৰ যাব, এডিশ্যনেল চি বা যোনে যায় জালুক মাতিছে, আমি ছাৰক জনাই দিম আৰু এইটো আমি ফৰৱাৰ্ড কৰি দিম। দিলোঁ এই কপিটো আমি এডিশ্যনেল চি বহিব, আমি অলপ জনাই দিম। এই বৰপাত্ৰ গোহাঁই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। তেখেতক আমাৰ ডিভিজনৰ, আপোনালোকৰ অফিচৰ আণ্ডাৰৰ এজন শ্ৰমিক। গতিকে আপোনালোকে তেখেতৰ হৈ কি ইঞ্চুৰেঞ্চ দিব পাৰে আমি শুনিব বিচাৰিছোঁ। কাৰণ তেখেতক আমিতো দাবীত জনাইছোঁ যে আমাক এককালীন সাহায্য লাগে। আমাৰ কথা শুনক, আমি এতিয়া আপোনাক ক'ব নোৱাৰোঁ কি হ'ব কি না, কিন্তু আমিও তাৰ লগত সহমৰ্মী। এদিন যিদিন এক্সিডেণ্ট হৈছে, ঘটনা যেতিয়া হৈছে, মই নাজানো ইয়াতে কোনোবা আছিল নেকি। মই এদিন লগে মই জাষ্ট ঘৰত সোমাইছিলোঁ, মই লগে নাৰ্ছিং হোমত গৈছোঁ, মই লগে হস্পিটেলতো গৈছিলোঁ। এজনক দুজনক ৰন্তু দাস বা কিবা এজনৰ আছিল, মই নিজে ধৰি লৈ তাক ডক্টৰৰ তাত ভৰ্তি কৰাই দি আহিছোঁ। আৰু মই এই গোলাঘাট নাৰ্ছিং হোমৰ ডক্টৰৰ ঘৰতে থাকোঁ পাৰা, সেইকাৰণে মই এইটো কৰিব পাৰিছোঁ। আৰু বাকী যিখিনি হয় আপোনালোক ভাবিব নালাগে, আমাৰ ফালৰ পৰা যিখিনি হয় আমি মানে কৰিমেই। পাতিম, ওপৰলৈকে পাতিম বা ডি চি ছাৰৰ লগতো পাতিম, মই পাৰ্চনেলি পাতিম। যদি কিবা কোনো স্কিম আছে, যিটো এটা স্কিমৰ ওৱান টাইম আছে, এইবিলাক যদি পোৱা যায়, মই নাজানো। মই এনেকৈও পতা আছে, APDCL চিৰ লগতো পাতিছোঁ, কিন্তু এইবিলাক মানে যিটো হয় পাবই।